লখিমপুৰ জিলাত সৰ্বাধিক হলগৈ পেট্ৰলৰ দাম। জিলাখনত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 103.24 টকা। দেশজুৰি পেট্ৰল আৰু ডিজেলত বৃদ্ধি পালে প্ৰতি লিটাৰত 3 টকাকৈ। দেশত বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত বিশ্বজুৰি অপৰিশোধিত তেলৰ সৰবৰাহত বিঘিনি ঘটাৰ পিছত কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে পেট্ৰল আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত 3 টকা বৃদ্ধি কৰিছে। প্ৰতি লিটাৰ পেট্ৰলত 3 টকা 14 পইচাকৈ বৃদ্ধি কৰাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি কৰা হৈছে 3 টকা 11 পইচাকৈ। গুৱাহাটীত আজি 1 লিটাৰ পেট্ৰলৰ দাম 101.21 টকা। বিপৰীতে গুৱাহাটীত আজি 1 লিটাৰ ডিজেলৰ দাম 92 টকা 50 পইচা হৈছেগৈ। লখিমপুৰত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 103 টকা 24 পইচা। যোৰহাটত প্ৰতি লিটাৰৰ দাম হ'লগৈ 101 টকা আৰু 76 পইচা। ডিব্ৰুগড়ত প্ৰতি লিটাৰ পেট্ৰলৰ দাম হৈছে 102 টকা আৰু 32 পইচা। তেজপুৰত প্ৰতি লিটাৰ পেট্ৰলৰ দাম হৈছে 101 টকা আৰু 88 পইচা। কাছাৰত প্ৰতি লিটাৰ পেট্ৰলৰ দাম হৈছে 102 টকা আৰু 3 পইচা। ধেমাজিত প্ৰতি লিটাৰ পেট্ৰলত হৈছে গৈ 102 টকা আৰু 87 পইচা। आज पेट्रोल का दाम क्या है? पेट्रोल में 103 रुपया 24 पैसा। 103 रुपया 24 पैसा अभी का प्राइस है। आज कितना बढ़ गया? आज 3 रुपया 13 पैसा। 3 रुपया 1 लीटर पेट्रोल में 3 रुपया 13 पैसा। और डीजल में 3 रुपया 14 पैसा डीजल। 1 लीटर डीजल में 3 रुपया 14 पैसा। নিশাৰ ভিতৰতে 3 টকাতকৈ অধিক পেট্ৰল ডিজেলৰ দাম বৃদ্ধিক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া। লখিমপুৰত পেট্ৰল ভৰাবলৈ পেট্ৰল পাম্পলৈ অহা একাংশ গ্ৰাহকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এইদৰে। হয়, ধন্যবাদ। আচলতে কি হয়, আমি চৰকাৰখনটো আমি ৰাইজেই বনাইছোঁ, গতিকে পেট্ৰলৰ দামটো এক ৰাতিৰ ভিতৰত বঢ়াটো এইটো আমাৰ কাৰণে অকণমান কষ্টকৰ হয় সকলোৰে কাৰণে। গতিকে চৰকাৰে হয়তো অকণমান গুৰুত্ব দিব লাগে। আমাৰ ফালৰ পৰা আমি কওঁ যে পেট্ৰলৰ দামটো কিয় ইমান বঢ়াব লাগে। পেট্ৰলৰ দামটো বঢ়োৱাটোতো আমি কোনেও নিবিচাৰোঁ। ইফালে পেট্ৰলৰ দাম বুলি নহয়, মূল্য বৃদ্ধি যে সকলো বস্তুতে হৈ আছে। গেছ চিলিণ্ডাৰৰ পৰা ধৰি গোটেইখিনি মূল্য বৃদ্ধি হৈ আছে, একো হ্ৰাস হোৱা নাই। গতিকে পেট্ৰলৰ দামটো অনুগ্ৰহ কৰি আমাৰ কাৰণে অলপ কমাই দিলে জনসাধাৰণৰ সুবিধা হ'ব, যিহেতু আমি জনসাধাৰণেই তেওঁলোকক জিকাইছোঁ। ধন্যবাদ। খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হৈছে আজিৰ পৰা। হয় হয় হয়। গতিকে আমি সাধাৰণ জনতাখিনি এতিয়া কেনেকৈ চলিম? চৰকাৰী চাকৰিটো বেলেগ কথা, মাহে মাহে দৰমহা পাব, কিবা কৰিব। সাধাৰণ যিখিনি ৰাইজ আজি BPL কাৰ্ডৰ অধীনত আছে, যিখিনি ৰাইজ, তেওঁলোকেতো খাদ্য সামগ্ৰী কিনিয়ে খাব লাগিব। গতিকে চৰকাৰখনক আমি বহুত আশাৰে জিকাইছোঁ ন। আমি উপহাৰ বুলি এইটো উপহাৰ হ'ব, উপহাৰ মূল্য বৃদ্ধিটো কেনেকৈ উপহাৰ হ'ব পাৰে? এইটোতো আমাৰ জীৱনত এটা অভিশাপেই হ'ব আৰু উপহাৰ হ'ব নোৱাৰে। হয় হয় হয়। এইটো কথা ক'বলৈ গ'লে চাওক, ইমান দিনে আমি যিটো তেল চলাই আছোঁ, যিটো ৰেটত আমি তেল পাই আছিলোঁ, সেইটো ৰেটত আমি পাই থকা হ'লেও ভাল আছিলে, বা 3 টকাকৈ বাঢ়িছে সেনেকৈ হ'লেও ভাল আছিলে। কিন্তু এদিন পাই আমি আকৌ 3 দিনলৈকে তেলৰ কাৰণে আমি ৰৈ থাকিবলগীয়া হয়। মূল্য বৃদ্ধিটো ইফালে আমাৰ মাধৰ মাৰ দিছেই, আকৌ 2-3 দিন ৰৈ আমি তেল পাবলগীয়া হৈছে। বিশেষকৈ সমস্যা হৈছে সেইটো ক্ষেত্ৰত। 3 টকা বাঢ়ক, আমাৰ সেইটো ক'বলগীয়া বিশেষ একো নাছিলে। বোলে বাঢ়ি গৈছে আকৌ কমিলে, সদায়তো 1 টকা 2 টকাকৈ বাঢ়িয়ে থাকে, কিন্তু নকমে। কিন্তু এতিয়া তেল এসপ্তাহ পাওঁ, এসপ্তাহ মূৰে মূৰে এদিনকৈ পাই থাকোঁ, সেইটোহে সমস্যা এটা বেছিকৈ হৈছে। ওপৰেদি কেনেকুৱা লাগিছে? কেনেকুৱা দিছে চৰকাৰে আপোনালোক? এইটো ৰামটাঙোন বুলি কয়। ৰামটাঙোন হয়। ধন্যবাদ। সিদ্ধান্ত কৰিছে, আমিনো কি ক'ম? এতিয়াতো তেখেতলোকৰ সিদ্ধান্তৰ মৰ্মে যি কৰিছে, আমিতো বঢ়াব নোৱাৰোঁ। এতিয়া তেখেতলোকে বঢ়াইছে বুলি আমিতো বঢ়ালটো আমাকতো পেচেঞ্জাৰেতো সেইটো নিদিয়ে। এতিয়া আমাৰ সমস্যাটো আমাৰে হয়, 2 টকা পাবলগীয়াতো তেতিয়া 2 টকাটো আমাৰ কমি যায়। এতিয়া বাঢ়িছে বুলি আমিতো পেচেঞ্জাৰৰ পৰা বেছিকেতো ল'ব নোৱাৰোঁ। আমি এয়াকে পাইছোঁ। চৰকাৰক কি ক'ম? তেখেতলোকে যিটো ভাল দেখিছে, জনসাধাৰণৰ ওপৰত যিটো কৰিলে ভাল হ'ব বুলি ভাবি কৰিছে, তেখেতলোকে সেইটো কৰিছে। এইটো ক'বলৈ গ'লে আগতে কয় নহয়, মাধৱ মাৰ ৰাম মাৰ, সেই তেনেকুৱাই কৰিছে। এতিয়া উপহাৰটো ভাল লগা নাই। এইটো ইমান বাঢ়িলে কেনেকৈ হ'ব বাৰু? আমিবিলাকে চলাবলৈ অলপ দিগদাৰ হয়, চলিবলৈ। ৰাতিৰ ভিতৰত 3 টকা 13 পইচা। ৰাতিপুৱা মোবাইলত পাইছিলোঁ মই, দাম বাঢ়িছে বুলি কৈছে। এনেকৈ 10টা বস্তুৰ দাম বাঢ়িছে বুলি কৈছে। আগতে কোৱা হৈছিলে ইলেকশ্যনৰ পিছতো দাম বাঢ়িব বুলি, এতিয়া এনেকৈ মোদী চৰকাৰে সেইটো ইলেকশ্যনৰ দাম বঢ়াই দিছে। ৰাইজৰ মাজত মাধমাৰ পৰিছে, দুখীয়া ৰাইজে কষ্ট পাব বহুত, সেইটোৱে আৰু। আপোনাৰ বাহনখন আজি ৰাস্তাত নিবলৈ হ'লে কিমান চিন্তা কৰিব লাগিছে? 3 টকা 13 পইচা একে ৰাতিৰ ভিতৰত তেলৰ দাম বৃদ্ধি হৈছে। এই উপহাৰ সেয়াই আৰু কি ক'ব? চৰকাৰ বনিছে, গতিকে চৰকাৰ ৰাইজৰ কথা চিন্তা কৰিব লাগে। আৰু ৰাইজে তেনেকৈ যদি দাম বঢ়াবলৈ যায়, তেতিয়া দুখীয়া মানুহে কেনেকৈ চলাব? এখন বাহত ৰাস্তা ওলালে কেনেকৈ হ'ব? গতিকে আৰু এইটো উপহাৰ বুলি ভাবে। এইটো উপহাৰ আচলতে এইটো এটা মানুহক অভিশাপেই হয়, এটা হাঁহিয়েই উপহাৰ দিয়া হৈছে যে হয় খুব ভাল কাম কৰিছোঁ, চিন্তা কৰিব নালাগে। গেছৰ কথা কি ক'ব? গেছটো আৰু এতিয়া আজি
এমাহ দুমাহ হৈ গ'ল, এতিয়া ব্লেকতো 2-300 টকা দাম হৈছে, কিন্তু গেছটো ব্লেকতো পোৱা যায়। আৰু সেইটো কাৰণে এতিয়া যুদ্ধ হ'ল কে নহ'ল, গেছৰ দাম বাঢ়ি গ'ল। আৰু আমাৰ ইণ্ডিয়া ইমানেই দুখীয়া, কি আজি যুদ্ধ হোৱাৰ কাৰণে বাহিৰৰ পৰা তেল আনিবলগীয়া হৈছে। তেতিয়াহ'লে আত্মনিৰ্ভৰশীল ভাৰত মানে কি? আত্মনিৰ্ভৰ ভাৰত মানে হ'ল কি, ভাৰতৰ ভিতৰতে সকলো বস্তু পাব লাগে। তেতিয়া আমি যদি যুদ্ধ হোৱাৰ কাৰণে আজি তেলটো নোপোৱা হৈ থাকিলোঁ, তেতিয়াহ'লে আমি কিহৰ আত্মনিৰ্ভৰ ভাৰত? সেইটো কোনো কথা নহয়। তাৰমানে ইণ্ডিয়া নিজে একো কৰিব নাই, এইটো এনেকুৱা হ'ব নালাগে। বিশেষকৈ তেলটো বৃদ্ধি হ'লে আমাৰো অলপ প্ৰব্লেম হয়, নহয় জানো? ইমানেই গাড়ী চলোৱা মানুহৰ আমাৰ অসুবিধা হৈছে। আমাৰ তেলৰ দাম হৈছে, যথেষ্ট হৈছে। তেলৰ দামটো এতিয়া বাঢ়িছে, কিন্তু আমাৰ যিটো বাছৰ ভাড়া সেইটো বঢ়া নাই। তেলৰ দাম বঢ়া মানে যাত্ৰী পেচেঞ্জাৰ দাম বঢ়াবা, সেইটো বঢ়াব লাগিব এতিয়া। মাধমাৰটো কাৰ পৰিছে? মাধমাৰটো আমাৰ কৰিছে আমাৰ। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ লাইভ। লখিমপুৰৰ কেবি ৰোডত অৱস্থিত সফটেক সলিউশ্যন এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ। ইয়াত বিভিন্ন ধৰণৰ আধুনিক কোৰ্চ উপলব্ধ আছে, যেনে PGDCA, টেলি প্লাছ, GST, ADCA, DCA, GST, AI, ভিডিঅ' এডিটিং, প্ৰেক্টিচনাৰ কোৰ্চ আৰু এডভান্স কম্পিউটাৰ ছায়েন্স। ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয়। টেলি, GST আৰু প্ৰেক্টিচনাৰ কোৰ্চত জব এছিউৰেঞ্চ দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয়। কণ্ট্ৰেক্টাৰ্ছ আৰু অন্যান্যৰ বাবে ডিজিটেল ছিগনেচাৰ বনোৱা হয়। লগতে AI, এডভান্স আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইনক্লুডিং 3D কাৰ্টুন এনিমেশ্যন সম্পৰ্কীয় নতুনকৈ নামভৰ্তি চলি আছে। ক্লাছ 9, 10, 11, 12ৰ বাবে এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয়। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 7002703324 আৰু 9854189995